নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ওলাইছো, যেটো আমাৰ জিটি পিএইচডি ৰিক্ৰুটমেন্টৰ লগত জড়িত বা যিকোনো টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত জড়িত। আশা কৰিছো ভিডিঅ'টি সকলোকে চাব আৰু চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে হয়তো জানে যে আমাৰ বৰ্তমান যি জিটি পিএইচডি ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে, তাতে আমি গম পাইছিলো যে 1352টা পোষ্ট খালি হৈ থকা বুলি আমি শুনিছিলো আৰু 7588 পদৰ যি অনলাইন এপ্লিকেশন হৈছিল জিটিৰ কাৰণে, তো তাৰে ভিতৰত যোগ্য আবেদন কৰি ওলাইছিল 6236 গৰাকী। অৰ্থাৎ বাকি 1352টা পোষ্টৰ কাৰণে ক্যান্ডিডেট নাই। তাৰ পিছত আৰু পিজিটি 230টা পদৰ কাৰণে ক্যান্ডিডেট নাই। আৰু ইয়াৰে ভিতৰত মই যিমান দূৰ জানো এসটি হিলছৰ ভ্যাকেন্সি আছে বহুত, আৰু এসটি হিলছৰ ভ্যাকেন্সিখিনি প্ৰায় ফিল আপ নহয়। আৰু মই আপোনালোকক কেইখনমান এডভাৰটাইজমেন্ট দেখাম আৰু কেইখনমান এপইন্টমেন্ট লেটাৰ দেখাম, তাতে এসটি হিলছৰ ক্যান্ডিডেটে চাকৰি পাইছে আপোনালোকে নিজে গম পাব। এতিয়া মোৰ কথাটো হৈছে যে যদি এসটি হিলছৰ ভ্যাকেন্সি বিলাক বা এসটি হিলছৰ কাৰণে ৰিজাৰ্ভ থকা ভ্যাকেন্সি বিলাক এইবিলাক আজিৰ ভ্যাকেন্সি নহয়, এইবিলাক বছৰ বছৰ ধৰি খালি হৈ থাকে, এডভাৰটাইজ হয়, ফিল আপ নহয় ক্যান্ডিডেটৰ অভাৱত। তো মোৰ বোধেৰে এই ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া আমি প্ৰথমতে চাম আমাৰ এসটি হিলছৰ কাৰণে ভ্যাকেন্সি যেতিয়া এডভাৰটাইজমেন্ট হয় তাতে পোষ্ট থাকে না এসটি হিলছৰ কাৰণে, সেইখিনি আগতে কনফাৰ্ম হৈ লও, তাৰ পিছত আমি বাকিখিনি কথা পাতিম। তো এইটো এটা জিটি গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ এডভাৰটাইজমেন্ট, এইটো 2022ৰ এডভাৰটাইজমেন্ট। ইয়াতে দেখিছে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজত যদি চাই আপোনালোকে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজত চাব গলে গ্ৰেজুৱেট টিচাৰ আৰ্টছত ইয়াত দেখিছে দৰঙতো ভ্যাকেন্সি আছে, এসটি হিলছৰ কাছাৰতো আছে, বাৰু কাছাৰত থাকিব পাৰে, তাৰ ধুবুৰীত আছে, ডিব্ৰুগড়ত আছে, হাইলাকান্দি আছে, যোৰহাটত আছে, কামৰূপ মেট্ৰত নাই, যোৰহাটত আছে। কিন্তু সময় সময় যিমান এডভাৰটাইজ হয় সকলোতে আমাৰ এসটি হিলছৰ কাৰণে ভ্যাকেন্সি থাকে। তাৰ পিছত এইটো এডভাৰটাইজমেন্ট দেখিছে জিটি আৰ্টছত 13টা ভ্যাকেন্সি আছে এসটি হিলছত। তাৰ পিছত আমি যদি চাবলৈ যাও জিটি সায়েন্সত 5টা ভ্যাকেন্সি আছে। ঠিক তেনেকে আমি বাকি হিন্দী টিচাৰত যদি চাবলৈ যাও তাতো আমি পাম এসটি হিলছৰ 2টা ভ্যাকেন্সি। তো এনেকে প্ৰতিটো ক্ষেত্ৰতে এসটি হিলছৰ কাৰণে ভ্যাকেন্সি আছে। তাৰ পিছত এতিয়া আমি বেলেগ এটা এডভাৰটাইজমেন্ট চাম। তো এইটো হৈছে পিজিটি ভ্যাকেন্সি এডভাৰটাইজমেন্ট, আৰু এইটো ভ্যাকেন্সি এডভাৰটাইজমেন্ট 2022ৰ হয়। তো ইয়াতে আপোনালোকে যদি চাই এসটি হিলছৰ ভ্যাকেন্সি বিলাক দেখিছে, এইবিলাক 14টা ভ্যাকেন্সি আছে আমাৰ পিজিটিৰ কাৰণে, গভৰ্ণমেন্ট স্কুল বিলাকৰ ভ্যাকেন্সি। আৰু হয়তো প্ৰভিন্সিয়েল স্কুলৰ এডভাৰটাইজমেন্ট মোৰ লগত নাই, প্ৰভিন্সিয়েল স্কুলত হয়তো ইয়াতকৈ বেছি হ'ব। এতিয়া আমি যদি চাবলৈ যাও ইয়াৰ আগৰ কেইখনমান নিযুক্তি প্ৰক্ৰিয়া এপইন্টমেন্ট মই আপোনালোকক দেখাম, তাত যদি আপোনালোকে এসটি প্লেন ক্যান্ডিডেট পাই চাব। তো এইখন এপইন্টমেন্ট লেটাৰ এখন, আৰু এইখন এপইন্টমেন্ট লেটাৰ আমাৰ 2023 চনৰ এপইন্টমেন্ট লেটাৰ। তো ইয়াতে যদি চাই ইয়াতে চাব আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ লিষ্ট হয় এইখন। তো ইয়াতে ক'বাত এসটি হিলছৰ ভ্যাকেন্সি পায় নেকি চাবচোন। আমাৰ আনৰিজাৰ্ভৰ আছে, এসটি প্লেনৰ আছে, ওবিসি আছে, তাৰ পিছত আমাৰ নেক্সট আছে আনৰিজাৰ্ভ আছে, এসচিৰো আছে, তাৰ পিছত ওবিসি, বেছিভাগ ওবিসি আছে। তো আমি দেখিছো ইয়াতে এসটি হিলছৰ ক্যান্ডিডেট নাই। ভ্যাকেন্সি থাকিবই নিশ্চয়, যিমান এডভাৰটাইজমেন্ট ওলাই সকলোতে এসটি হিলছৰ ভ্যাকেন্সি থাকিবই। তাৰ পিছত আমি বেলেগ এটা এডভাৰটাইজমেন্ট চাম পিজিটিৰ। এইটো এটা পিজিটিৰ এপইন্টমেন্ট লেটাৰ বৰপেটা ডিস্ট্ৰিক্টৰ, বৰপেটা নহয়, এখন কামৰূপ ৰুৰেলৰ হয়। তো ইয়াতেও যদি আপোনালোকে চাই ইয়াতে এসটি হিলছৰ ক্যান্ডিডেট নাপায়। তো ইয়াতো চাও। তাৰ পিছত আৰু এখন চাম, এইখনতো আপোনালোকে, এইখন হৈছে আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ। তো ইয়াতো এসটি হিলছৰ ক্যান্ডিডেট আপোনালোকে নেদেখিব। এতিয়া মোৰ প্ৰশ্নটো হৈছে যে যদি আমাৰ এই এসটি হিলছৰ ভ্যাকেন্সি বিলাক ফিল আপ নহয়, তেতিয়া হলে মোৰ হিচাপত চৰকাৰে
এইবোৰৰ কাৰণে এটা বিকল্প ব্যৱস্থা কৰিব লাগে কাৰণ কিয় এই পোষ্টবিলাক আজিৰ নহয় এইবিলাক দেখিবলৈ পাইছোঁ আমি যেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছ হয় বহুত স্কুলত ST হিলছৰ ভেকেঞ্চিটো ফিল আপ নহয় কাৰণ কেণ্ডিডেটৰ অভাৱ আৰু আমাৰ বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত ST হিলছৰ কেণ্ডিডেট তেনেকুৱা আমাৰ বিশেষকৈ লোৱাৰ আছামত হওক আমাৰ ST হিলছৰ কেণ্ডিডেট নাই গতিকে সেইকাৰণে আমাৰ কি হয় ST হিলছৰ ভেকেঞ্চিবিলাক ফিল আপ নহয় গতিকে মোৰ চৰকাৰৰ ৰিকুৱেষ্ট এইটোৱে যে ST হিলছৰ যিবিলাক ভেকেঞ্চি যিহেতু ফিল আপ নহয় অকল আজি বুলি নহয় বহুত সময় দীৰ্ঘ সময় যদি ফিল আপ নোহোৱাকৈ আছে গতিকে সেইবিলাক ভেকেঞ্চি পাৰিলে আমাৰ আনৰিজাৰ্ভ কেটেগৰীলৈকে আনিব লাগে আনৰিজাৰ্ভ কেটেগৰীলৈ আনি পেলাই যাতে সকলোখিনিয়ে তেতিয়া সুবিধা পাব আৰু ভেকেণ্ট কৰি ৰখাতকৈ যেতিয়া ফিল আপ হ'ব তেতিয়া আমাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব গতিকে মোৰ বোধেৰে এইখিনি মই ভাবোঁ আৰু আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আৰু মোৰ বোধেৰে কেণ্ডিডেটসকলৰ ফালৰ পৰা এইটো চৰকাৰৰ ৰিকুৱেষ্ট পঠাব লাগে যে যিখিনি আমাৰ ST হিলছৰ কেণ্ডিডেট আছে বা বাকী তেনেকুৱা যদি কেটেগৰী আছে কিছুমান যিবিলাক বহুত দীৰ্ঘ সময় ধৰি বছৰ ধৰি ফিল আপ নোহোৱাকৈ আছে সেইবোৰ পোষ্ট আনৰিজাৰ্ভ কেটেগৰীলৈকে কনভাৰ্ট কৰি পেলাই সেইবিলাক পুনৰ ৰিএডভাৰটাইজমেণ্ট বা নতুনকৈ প্ৰচেছিং কৰিব লাগে সেইবিলাক পোষ্টৰ এপইণ্টমেণ্টৰ কাৰণে গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকে কি কয় মন্তব্য কৰি জনাব হয়তো ইয়াত কিছুমান টেকনিকেল কথা থাকিব পাৰে কিন্তু তৎসত্ত্বেও মোৰ বোধেৰে এই পোষ্টবিলাক ভেকেণ্ট কৰি ৰখাতকৈ ফিল আপ কৰাটো ভাল ধন্যবাদ